নেশনেল হেৰাল্ডৰ কোটি কোটি টকাৰ সা সম্পত্তি ষড়যন্ত্ৰমূলকভাৱে হস্তগত কৰাৰ অভিযোগত সোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে এনফোৰ্সমেণ্ট ডাইৰেক্টৰেট চমুকৈ ইডিয়ে দাখিল কৰিলে অভিযোগনামা। কংগ্ৰেছৰ প্ৰাক্তন অধ্যক্ষ সোনিয়া গান্ধী, লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ উপৰি ছেম পিত্ৰোদা আৰু সুমন দুবেৰ বিৰুদ্ধেও অভিযোগনামা দাখিল ইডিৰ। অধুনালুপ্ত নেশনেল হেৰাল্ড কাকতখনৰ প্ৰকাশক এছ'চিয়েটেড জাৰ্নেলছ লিমিটেড চমুকৈ AJLৰ 2000 কোটি টকাৰ সা সম্পত্তি য়ং ইণ্ডিয়া লিমিটেডৰ জৰিয়তে কুক্ষিগত কৰাৰ অভিযোগত সোনিয়া গান্ধী, ৰাহুল গান্ধী, ছেম পিত্ৰোদা আৰু সুমন দুবেৰ বিৰুদ্ধে অভিযোগনামা দাখিল কৰে ইডিয়ে। ইডিৰ এই অভিযোগনামা কেন্দ্ৰ কৰি উত্তাল দেশৰ ৰাজনীতি। ইডিৰ বিৰুদ্ধে দেশজুৰি কংগ্ৰেছৰ প্ৰতিবাদ। গান্ধী পৰিয়ালৰ সমৰ্থনত ইডিৰ কাৰ্যালয়ৰ সন্মুখত কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ। কংগ্ৰেছৰ অভিযোগ, ইডিৰ জৰিয়তে আইনৰ দুৰ্ব্যৱহাৰ কৰিছে মোদী চৰকাৰে। नहीं, वो तो साफ, ये तो राजनीति है और जिस किस्म की राजनीति हो रही है, मैं देख रहा हूँ 2014 के बाद कि कानून का दुरुपयोग हो रहा है और नफरत की राजनीति हो रही है और जो हमारा लोकतंत्र है, अगर ऐसे ही चलता रहे तो लोकतंत्र क्या केवल एक ढांचा रह जाएगा। কিন্তু কংগ্ৰেছক উভতি ধৰিলে বিজেপিৰ মতে ধৰ্ণা দিয়াৰ অধিকাৰ আছে, কিন্তু লুণ্ঠন চলোৱাৰ অধিকাৰ নাই। कांग्रेस पार्टी बहुत परेशान है, देश भर में धरना देने की बात कर रही है। धरना देने का अधिकार उनका है, लेकिन जमीन और फंड लूटने का अधिकार नहीं है उनका। উল্লেখযোগ্য যে 1938 চনত জৱাহৰলাল নেহৰু আৰু বহুকেইগৰাকী স্বাধীনতা সংগ্ৰামীৰ প্ৰচেষ্টাত নেশ্যনেল হেৰাল্ড কাকত প্ৰকাশ পাইছিল। 2008 চনত নেশ্যনেল হেৰাল্ডৰ প্ৰচলন বন্ধ হৈছিল। বন্ধ হোৱাৰ সময়ত 90 কোটি টকাৰ ধাৰত পোত গৈ আছিল নেশ্যনেল হেৰাল্ড। 2012 চনত বিজেপি নেতা তথা অধিবক্তা সুব্ৰমণিয়ম স্বামীয়ে মাত্ৰ 50 লাখ টকাৰ বিনিময়ত ৰাহুল গান্ধী আৰু সোনিয়া গান্ধীৰ সৰ্বাধিক অংশীদাৰিত্ব থকা য়ং ইণ্ডিয়া লিমিটেডে বেআইনীভাৱে AJL কুক্ষিগত কৰাৰ অভিযোগ উত্থাপন কৰিছিল। ইডিৰ বিৰুদ্ধে কংগ্ৰেছৰ এই প্ৰতিবাদৰ পিছতেই কংগ্ৰেছক পুৰণি কথা সোঁৱৰাই দিলে জ্যেষ্ঠ বিজেপি নেতা ৰবিশংকৰ প্ৰসাদে। तो जो एक कंपनी बनाई गई यंग इंडिया कर करके, उसमें 38% शेयर सोनिया जी का, 38% राहुल जी का और बाकी मोतीलाल वोरा और बाकी लोग का था। ऑस्कर फर्नांडिस वगैरह इस टाइप के लोग थे वहां पर। ये इक्विटी शेयर 9 करोड़ के पूरे शेयर इस यंग इंडिया कंपनी को ट्रांसफर कर दिए गए। ये 9 करोड़ का ट्रांसफर होना बड़ी बात नहीं है। इस 9 करोड़ शेयर के ट्रांसफर होने के बाद यंग इंडिया कंपनी, जिसके 76% शेयर होल्डर्स सोनिया जी और राहुल जी थे, उसके हाथ में एसोसिएटेड जर्नल की पूरी संपत्ति आ गई। तो 50 लाख रुपया दे दिया गया एसोसिएटेड जर्नल को और सारा लोन राइट ऑफ हो गया नेशनल हेराल्ड को प्रकाशित करने वाली कंपनी का। एक बात है, कॉमर्स में इस परिवार का जवाब नहीं है। तो ये तो इस देश को सीखना चाहिए कि ये जो गांधी मॉडल ऑफ डेवलपमेंट है, इसलिए मैं इसको गांधी मॉडल ऑफ डेवलपमेंट कह रहा हूं। गांधी जी नहीं, गांधी मॉडल ऑफ डेवलपमेंट। बी वेरी क्लियर अबाउट इट। উল্লেখযোগ্য যে ইডিয়ে ইতিমধ্যে নেশ্যনেল হেৰাল্ডৰ 661 কোটি টকাৰ সা সম্পত্তি জব্দ কৰাৰ বাবে জাননীও জাৰি কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, প্ৰতিদিন টাইম।